নমস্কাৰ ৰাইজ, আপোনালোকে 6000 YBCৰ যিটো এতিয়া 6000 টকা KICৰ কাৰণে লাগে বুলি কৈছে, সেইটো আপোনালোকে 6000টো KICৰ বাবে দিবনে নিদিব তাৰ বাবে দুই এষাৰ ক'বলৈ ওলাইছোঁ। কাৰণ মই এটা YB হেৰিত মই এজন ভুক্তভোগী। এইটো আপোনালোকে বিশেষকৈ KYCটো আপোনালোকে 6000টো এইটো নিদিব। সেইটো কাৰণ আপোনাৰ কাৰণে আকৌ লুটিবলৈ বিচাৰিছে। আগতে যিটো আপুনি গৰু, আমাৰ গাঁৱলীয়া সমাজত যেনেকৈ গৰু, কিছুমানে গৰু বেছি, কিছুমানে ছাগলী বেছি, সেনেকৈ দিছে যাতে কিবা এটা উপাৰ্জন কৰোঁ বুলি। কিছুমানত দি আছে যেন ব্লগ বনাই পিনে দি আছে যেন আপুনি 6000টো আপুনি দিলে কি কৰিব, 6000টো দিলে যাতে পইচাটো উইথড্ৰ হৈ যাব। কিন্তু সেইটো মিছা কথা, সেইটো আপোনালোকে নিদিব। সেইটো দিলে আপোনালোকৰ আকৌ লছ হ'ব। সেইটো কাৰণে কি আপোনালোকে 6000টো YBCত সেইটো আপোনালোকে নিদিব। সেইটো দিলে আকৌ আপোনালোকৰ লছ হৈ যাব। YBCয়ে যেনেকৈ অসমত লুটিলে সেনেকৈ যাতে আকৌ বেলেগ কোনোবাই নুলুটে, সেইটো কাৰণে আপোনালোকে সজাগতা হওক। সেইবিলাক বস্তুত পইচা নিদিব। ইমান কষ্ট কৰা পইচা নিজৰ, সেইবিলাক দিব নালাগে। সেইটো কোনো উইথড্ৰ নহয়। আপুনি 6000টো দিলে আকৌ যেনেকৈ আপুনি আগত প্ৰথমত যেনেকৈ 6000 টকাটো দি খুলিছিলে আকৌ সেনেকাই হৈ যাব। সেইটো কাৰণে আপোনালোকে 6000টো আকৌ KICৰ বাবে নিদিব। নিদিয়াটোৱে আপোনালোকৰ চবচে ভাল। কিছুমানে কৈছে দিয়ক কিন্তু নিদিব। দিলে এইটো আপোনালোকৰ সম্পূৰ্ণ টকাটো মাৰা যাব আৰু আকৌ লছ খাব। সেইকাৰণে সেই বস্তুটো আপোনালোকে আকৌ নকৰিব। জয় আই অসম।